নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো এইবাৰ নিৰ্বাচনত কিয় পৰাজয়ৰ সন্মুখীন হল বিৰোধী তিনি গগৈ একেলগে কিন্তু তিনি গগৈৰ মাজত অখিল গগৈ দেউনা পাৰ কৰিলে কিন্তু দুই গগৈ কিয় ৰৈ গল ইয়াৰ কাৰণ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুকা খচকি মানুহৰ ওচৰলৈ যায় কিন্তু বিৰোধীয়ে কাপোৰৰ ইস্ত্ৰি ভাগে বুলি চিন্তা কৰে দুখীয়া লোকৰ গা গুন্ধাই বুলিয়ে বিৰোধীয়ে কাপোৰৰ ইস্ত্ৰি ভাগে বুলিয়ে কাখলৈকে নাযায় মানুহৰ কিন্তু বিজেপিয়ে সকলো কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কৰিলে যাৰ বাবে আজি বিজেপিয়ে সফলতা পালে কিন্তু তিনি গগৈৰ ভিতৰত দুই গগৈ থমকি ৰব হল এই পৰীক্ষাত অখিল গগৈ এতিয়া বৰ্ণনা কৰিছে বিধানসভাৰ নিৰ্বাচনত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱা বিৰোধী ঐক্য মঞ্চক লৈ কিয় পৰাজয়ৰ সন্মুখীন হল সেই সন্দৰ্ভত অখিল গগৈ কৰিছে ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং গৌৰৱ গগৈক তুলা ধুনা দি এই মন্তব্য অখিল গগৈ কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ হৈছে অপৰিকল্পিত প্ৰচাৰ কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ কংগ্ৰেছে প্ৰচাৰ চলাইছে বিজেপিৰ সুপৰিকল্পনাৰ সন্মুখত ব্যৰ্থ হৈ পৰিছে বিৰোধী অখিল গগৈ কোনো ধৰণে সহায় কৰিব বিচৰা নাছিল কংগ্ৰেছে এলায়েন্সৰ কাৰণে মিটিং কৰি থাকুতে পাৰ হল সময় কংগ্ৰেছৰ কেৰাম তালিত বৰবাদ হৈ গল বিৰোধী এয়া অখিল গগৈৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুকা খচকি মানুহৰ মাজলৈ যায় যেতিয়া প্ৰচাৰ চলাই সেই দৃশ্য সকলোৱে দেখিছে আৰু যি দৃশ্য এতিয়া অখিল গগৈৰ দৃষ্টি আকৰ্ষণ কৰিছে গৌৰৱ লুৰিনে খাৰা ইস্ত্ৰি ভাগে বুলি মানুহৰ মাজলৈকে নাযায় দুখীয়াৰ গা গুন্ধাই বুলি ওচৰলৈ নাযায় বিৰোধী আৰু যাৰ বাবে আজিৰ দিনটোত এই দুৰ্দশাৰ সন্মুখীন হ'ব লগা হৈছে বিৰোধী পাকিস্তান কানেকশ্যনে গৌৰৱক সম্পূৰ্ণৰূপে মানসিকভাৱে দুৰ্বল কৰিলে ৰাইজৰ সন্মুখত গৌৰৱৰ প্ৰতি যি দৃশ্য সেই দৃশ্যপট সলনি হৈ থাকিলে নিৰ্বাচনত তিনি গগৈ কেৱল নামত থাকিল তিনি গগৈ নাম লৈহে বিৰোধী ঐক্য মঞ্চ আছে কিন্তু তিনি গগৈ নাছিল সাহাবী ষ্টাইলত থাকিলে গৌৰৱে কেতিয়াও বিজেপিক পৰাভূত কৰিব নোৱাৰে বিজেপিক হৰুৱাব নোৱাৰে পুনৰ ভৱিষ্যতবাণী কৰিছে এক প্ৰকাৰ অখিল গগৈয়ে ৰাহুল গান্ধী অহা মিটিঙলৈ খবৰেই নিদিলে অখিল গগৈক বিৰোধী ঐক্য মঞ্চত ৰখাৰ পিছতো অখিল গগৈ খবৰেই নিদিলে ৰাহুল গান্ধী অহা মিটিংখনলৈ ফলাফলৰ ৪৮ ঘণ্টাৰ পিছত এতিয়া গৌৰৱ গগৈক তুলা ধুনা দি অখিল গগৈৰ এয়া মন্তব্য আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত এতিয়া ব্যাপক ৰূপত চৰ্চা দেখিবলৈ পোৱা গৈছে ইমান বেয়াকৈ কিয় পৰাজিত হ'ব লগা হ'ল তিনি গগৈ যেহেতু তিনি গগৈৰ সন্দৰ্ভত এয়া নিজে তিনি গগৈৰ পৰা এতিয়া জয়ী হোৱাৰ পিছতে এই অখিল গগৈ এই মন্তব্য কৰিছে তিনি গগৈৰ ভিতৰত যেহেতু অখিল গগৈ দেওনা পাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু দুই গগৈ থমকি ৰ'ব লগা হ'ল ইয়াৰ আৰত হৈছে কংগ্ৰেছৰ ভুল গৌৰৱ গগৈৰ ভুল কংগ্ৰেছৰ বা গৌৰৱ গগৈৰ অপৰিকল্পিত প্ৰচাৰৰ বাবে এই পৰাজয়ৰ সন্মুখীন হোৱা বুলি অখিল গগৈ এতিয়া স্পষ্ট ৰূপত মন্তব্য কৰিছে যে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অখিল গগৈ বহুবাৰ কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিঙৰ ওচৰত হাত পাতিলে কংগ্ৰেছৰ শীৰ্ষ নেতা গৌৰৱ গগৈৰ ওচৰত হাত পাতিলে হেলিকপ্টাৰ এখন লাগিছিল অখিল গগৈ প্ৰচাৰ চলাবলৈ বিশেষকৈ দলগাঁৱৰ সমষ্টিত প্ৰচাৰৰ বাবে অখিল গগৈক সমৰ্থন লাগিছিল কংগ্ৰেছৰ কিন্তু কংগ্ৰেছে কোনো ধৰণে প্ৰত্যক্ষভাৱে অখিল গগৈক সহায় নকৰিলে কেৱল মাত্ৰ বিৰোধী ঐক্য মঞ্চৰ নাম লৈ নিজৰ দলটোৰ বাবেহে মাত্ৰ কাম কৰি গ'ল কংগ্ৰেছে গতিকে এনে অৱস্থাত বিৰোধী ঐক্য মঞ্চত থকাৰ পিছতো ঐক্য মঞ্চৰ আন দলসমূহক লৈ চিন্তা নকৰা গৌৰৱ গগৈ কেতিয়াও জিকিব নোৱাৰে বুলি এয়া পুনৰবাৰ ভৱিষ্যতবাণী কৰিছে অখিল গগৈয়ে আগন্তুক সময়তো কংগ্ৰেছে সেই স্বভাৱ এৰিব লাগিব তেতিয়াহে সলনি হ'ব ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট এই মন্তব্য কৰিছে এতিয়া অখিল গগৈ গৌৰৱ গগৈক এক প্ৰকাৰ তুলা ধুনা দিছে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এতিয়া গৌৰৱ গগৈৰ তুলনাও কৰি দেখুৱাইছে অখিল গগৈয়ে কাৰণ নিৰ্বাচনী প্ৰচাৰৰ সন্মুখত দেখিছিলে কিদৰে গৌৰৱ গগৈ ৰাইজৰ মাজলৈ গৈছিল আৰু কিদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মাজলৈ গৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুকাৰে লুতুৰি পুতুৰি হৈ গৈছিল মানুহৰ মাজলৈ গৈছিল নাচিছিল মানুহৰ সৈতে খোজ কাঢ়িছিল মানুহক হেণ্ডশেক দিছিল সকলো কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু গৌৰৱ গগৈ কি কৰিব পাৰিলে গৌৰৱ গগৈ ৰাইজৰ মাজলৈ ৰাইজৰ কাষলৈ নগ'ল কাৰণ গৌৰৱ গগৈয়ে চিন্তা কৰি থাকিলে যে গাৰ কাপোৰৰ খাৰা ইস্ত্ৰি ভাগিব নেকি লুৰিণজ্যোতি গগৈয়ে চিন্তা কৰি থাকিলে যে ইস্ত্ৰি ভাগিব নেকি গাৰ কাপোৰৰ ইমানেই খাৰা ইস্ত্ৰিত থাকিবলৈ লাগে বিৰোধীত থাকি খাৰা ইস্ত্ৰিত থাকিব বিচৰা নেতাই ৰাইজৰ মাজলৈ নোযোৱা নেতাই কেতিয়াও এই জয় কঢ়িয়াব নোৱাৰে এই সফলতা আনিব নোৱাৰে বুলি পুনৰবাৰ এতিয়া কৈ উঠিছে অখিল গগৈ আৰু কেৱল ইমানেই নহয় গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু কেতবোৰ ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে যে যি বিৰোধী ঐক্য মঞ্চৰ বাবে অখিল গগৈ বাৰে বাৰে হাত পাতিছিল যে বিজেপিক পৰাভূত কৰিবলৈ এখন যুঁজ হ'ব লাগিব আৰু সেই যুঁজৰ বাবে বিৰোধী ঐক্য মঞ্চ একত্ৰিত হ'ব লাগিব কিন্তু বিৰোধী ঐক্য মঞ্চ
হোৱাৰ পূৰ্বে বহুবাৰ বিসম্বাদ হ'ল, বিতৰ্ক হ'ল, এলায়েন্সক লৈ মিটিং কৰি থাকোঁতেই প্ৰচাৰলৈ পলম হ'ল, যাৰ বাবে আজিৰ দিনটোত এই দুৰ্দশাৰ সন্মুখীন হ'ব লগা হৈছে দুই গগৈ। গতিকে তিনি গগৈৰ নামত প্ৰচাৰ চলাই দুই গগৈক ধমকি ৰোৱাৰ কাৰণ, দুই গগৈৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ কাৰণ বৰ্ণনা কৰি অখিল গগৈ এতিয়া তোলা ধুনা দিছে গৌৰৱ গগৈ। আৰু এই মুহূৰ্তত অখিল গগৈৰ সেই মন্তব্য আছে, আমি সেই অখিল গগৈৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ, আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফহাজাৰ্ডলি, হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে, আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতে গুচি গ'ল। নহয়। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। তেওঁলোকে কি কৰিলে? অৰুণোদয়, নামঘৰ চব নামঘৰবিলাকক পইচা দিলে। এইটো কিমান ডাঙৰ পলিটিক্স, বিজেপিৰ পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে। প্ৰত্যেকটো নামঘৰত 3 লাখ অসম দৰ্শন। কি কৰিলে? তাৰ ফলস্বৰূপে যে মছজিদক নিদিয়ে, নামঘৰক দিয়ে। এইটো কৰি কৰি হিন্দু মুছলমানৰ মাজত যিটো পাৰ্থক্য, সেইটো গাঢ় কৰি পেলালে যোৱা 5 বছৰ। এই গোটেই যিটো ষ্ট্ৰেটেজি বিজেপিৰ, এই বিজেপিৰ ষ্ট্ৰেটেজিটোৰ বিপৰীতে আমাৰ কি ষ্ট্ৰেটেজি আছিলে? আমাৰ বিৰোধী পক্ষৰ কোনো ষ্ট্ৰেটেজি নাছিলে। মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিল, যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, ইহঁতক ভোট দি কিটো লাভ হ'ব। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে না নাই? হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন, ইস্তি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে, বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈলৈ, আমাৰ কি কয়, গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি, কি কয় আপোনাৰ পাকিস্তানী কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা, উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? জিকিব পাৰিব নেকি আপুনি কওক? ইফালে আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে। নামঘৰে যেতিয়া চেক বিতৰণ কৰিছে, তাৰ পাছতো যদি অপজিশ্যন হৈ যদি আমি গাঁৱে গাঁৱে মানুহৰ ওচৰলৈ নাযাওঁ, নামঘৰে চেক বিতৰণ মানে আপোনালোকে বুজি পাইছেনে নাই বাৰু? কলিজা কঁপি যোৱা ঘটনা। এজনী মহিলা, প্ৰত্যেক ঘৰৰ এজনী মহিলাক যেতিয়া আপোনাৰ 10,000 টকাৰ চেক দি দিছে, ৰাতিপুৱা 9টা বজাত মিটিং আছে, 6টা বজাত মানুহ আহি মিটিঙত খাৰা, ৰঙা ব্লাউজ, নিজে কৈ দিছে ব্লাউজ পিন্ধি আহিছে, জিন্দাবাদ মাৰি আছে। আৰু তাৰপিছত আপুনি জিকিব পাৰিব? তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ
ষ্ট্ৰেটেজি নাই, ষ্টেণ্ড নাই। দেৱব্ৰত শইকীয়াতো মুখেৰে নামাতেই তাতে, আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই, আৰু মুছলমানকেইটা বেছি। মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে, সিহঁতি এনেকে এনেকে ধপ 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 কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে, ছাপৰ্ট দি থাকে। তাৰপিছত আপুনি জিকিব পাৰিব নেকি? নিযুত মইনা, আমাৰ গোটেই মানুহ যোৱা 5 বছৰ 10 বছৰ ধৰি চব হতাশ। সিহঁতৰ বুথ কমিটিত মাহে মাহে কি মন কি বাত, মন কি বাতত সদায় চাহ খুৱাই, ভাত খুৱাই, MLA কেইটাই ফটো উঠে। তহঁতৰ কি কি সমস্যা আছে দে কৰি দিওঁ বুলি কয়। আমাৰ কেইটাই কি কৰে, MLA হোষ্টেলৰ পৰা নাহেই, বাকীবিলাক নেযায় পাব্লিকৰ মাজত, কি কৰিব, হাৰিবই। সেইকাৰণে অকল মুছলমান বিধায়ক কেইজন জিকিছে, আন কোন জিকিছে? কোনো জিকা নাই নহয়, একজনো জিকা নাই নহয়। গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন, গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক? তিনি গগৈ এতিয়া মানুহে পঢ়ছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল। তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে। মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে। মই গৌৰৱক কৈছিলোঁ, গৌৰৱে ক'লে বোলে, মই ক'লো এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰেম আছে? বোলে ৰাহুল গান্ধী আহিব নহয়। বোলো মোক মতা নাই যে, নামাতিলে মোক। মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা, আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে, অমিত শ্বাহে কিমান দিন কৰিলে, JP নাড্ডা কিমান বাৰ আহিলে, বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম, আজিকালি নতুন এজন হ'ল নহয়, নীতিন নবীন নে কি, সেই মানুহটোৱে কিমান দিন আহিলে, তেহেঁতৰ মন্ত্ৰীবিলাক কিমান বাৰ আহিলে, আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে, কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি? ৰাহুল গান্ধী 2 দিন, প্ৰিয়ংকা গান্ধী 2 দিন। প্ৰিয়ংকা গান্ধীক মই সন্মুখাসন্মুখীকে হেলিকপ্টাৰত যে আছো, সেইফালে প্ৰিয়ংকা, এইফালে মই, লগালগি। মই প্ৰিয়ংকাক কৈছোঁ, যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা, তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা, আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা। গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে, হাঁহি থাকিলে। সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন। যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ, ক'বলৈ বেয়া, গৌৰৱে দি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ, ক'বলৈ বেয়াটো। ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ, মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ, এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব? জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ, জিকাৰ পাছত কৰা, জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা, আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই? হেলিকপ্টাৰখন বিচাৰিলোঁ, 1 দিনৰ কাৰণে নিদিলে। বাৰম্বাৰ ক'লোঁ দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া, দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া। দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে, আমাক হৰুৱাই দিলে। লাভ কি হ'ল? লাভ হ'ল AIDF আৰু এজন জিকিলে, নহ'লে আমি জিকিলোহেঁতেন। দলগাঁৱততো আমাৰ ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে, দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ, তাৰপিছত আজি জোৰক হৰুৱাবৰ কাৰণে আইন উলিয়াই কোনোবা এটাক উঠাই দিলে। মই গৌৰৱক একদম নমস্কাৰ কৰি কৰি কিমানবাৰ ক'লোঁ, দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই, তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা। ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ, এবাৰ সুধি চাব। এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ, জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ। আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক কাৰণে আকৌ কেণ্ডিডেট দিছে, চোৱা কেনেকৈ জিকিব ইলেকশ্যন। এনেকৈ ইলেকশ্যন নিদিয়ে, নিজিকে। আমাৰ হতাশ হৈ থকা কৰ্মী যোৱা 10 বছৰত একো কৰিবলৈ পোৱা নাই, একো খাবলৈ পোৱা নাই, একো পইচা পাতি নাই, আমাৰ তেনেকুৱা কৰ্মী। আৰু এওঁলোকে প্ৰত্যেক মাহে মাহে মন কি বাত কৰি পইচা দি থকা বিজেপিৰ কৰ্মী, ভোট কৰ্মী। এফালেদি বিজেপিৰ একদম হিমন্ত বিশ্ব শৰ্মা আৰু
সৰ্বানন্দ সোণোৱাল দুইটাই হাবতা হাবতি কৰি ইলেকশ্যন কেম্পেইন কৰে আমাকেইটাই সিটোৱে সিটোক পিঠাই পিঠি কৰি থাকে আপোনালোকে নিজে কওকচোন যে ইলেকশ্যনৰ 5 দিনৰ আগত যদি ভূপেন বৰা আৰু কি কয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈ যদি গুচি যায় তাৰ পাছততো সেইটো ৰিজাল্ট ওলালে কংগ্ৰেছৰ 4জন লিডাৰ আছে অকল লিডাৰ 4জন হয়নে নহয় গৌৰৱ গগৈ ৰিপুণ বৰা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ 4জনৰ ভিতৰত 2জন গুচি গ'ল 2জন গুচি যাওঁতে অসমৰ মানুহে চবে জানে যে গ'ল আৰু এইটো পাৰ্টি গ'ল আৰে মানুহক ৰাখিব যদি নোৱাৰে সিনিয়ৰ মানুহক যদি সন্মান নকৰে কোন মানুহ থাকিব চবতে সন্দেহ যদি কৈ থাকে কোন থাকিব হা এইটো হৰাটো অৱধাৰিত হৰাটো মই কৈছো নহয় অৱধাৰিত আৰু বিধানসভাত আমাৰ বিধায়কবিলাকৰ বিৰোধী বিধায়কবিলাকৰ মৌনতাই হ'ল কাল আটাইতকৈ ডাঙৰ কাল মাতিবই নোৱাৰে কি কৰিবি কেনেকৈ ইলেকশ্যনত জিকিবা কোৱা না পইচা না ঢাল আছে না তৰোৱাল আছে তোমাৰ মিলিচিয়া বাহিনীও নাই তোমাৰ স্থায়ী সৈন্যও নাই যুদ্ধত কেনেকৈ ইলেকশ্যন জিকিব আৰু দিবলৈ নাই কি কয় এইটো যে এতিয়া যে ইৰাকে মাৰি আছে এইটো কি বুলি কয় মিছাইল নে কি বুলি কয় এইটো হে কি মিছাইলবিলাক মাৰি থকা মিছাইল নে কি বুলি কয় ডাঙৰটো এইটোক মাৰি দিয়া যায় সেইটোও নাই আমাৰ সেইটো আছে হিমন্তৰ অকল সেইটো আছে মোদীৰ অকল তেতিয়াহ'লে কেনেকৈ যুদ্ধত জিকিব কোৱা না মিলিচিয়া আছে আমাৰ না আমাৰ স্থায়ী বাহিনী আছে তাৰ পাছত আকৌ যেতিয়া মই কওঁ বোলে কংগ্ৰেছে ইমান দিন কিয় এনেকুৱা কৰা নাই বুদ্ধিজীৱী মুখাই একফালৰ পৰা চিঞৰি থাকে এফালৰ পৰা বুদ্ধিজীৱী মুখাই চিঞৰি থাকে বোলে অখিল গগৈ আচলতে এইটো বিজেপি পক্ষত যাব খোজে নেকি কংগ্ৰেছৰ লগত থাকিব নোখোজে নেকি মই সঁচা কথাটো ক'লেই মানে মইতো জানেই আপোনালোকে মই সমালোচনা কৰি দিওঁ চিধা চিধি কাকো মই কেয়াৰ চেয়াৰ কৰি থকা মানুহ নহয় মই বোকাত নামি খেতি কৰা মানুহ মই সেইকাৰণে ইমান কেয়াৰ কৰি নাথাকোঁ মই কৈ দিওঁ যে এইটো কি হৈছে মোকে উল্টাই কয় বোলে ই বিজেপিৰ লগত যাব খুজিছে নেকি হিমন্তৰ লগত ভাল নেকি হা আমাৰ খুলুক ধুলুক প্ৰচাৰ আমাৰ কোঅৰ্ডিনেশ্যন নাই আমাৰ তিনি গগৈ নামটোহে থাকিলে একদিনো প্ৰচাৰেই নকৰিলোঁ নাই তিনি গগৈ নামটো ল'লে বেয়া পায় নেকি কিজানি বেলেগবিলাকে এইটো এইফালেও ভয় সেইফালেও ভয় এইফালেও নাহে ইফালেও নাহে ক'ত ইলেকশ্যন জিকিব এনেকৈ কথাকেইটা ক'লোঁ এইকাৰণেই যে এই সঁচা কথাকেইটা যদি এই সময়ত শুনি নলওঁ এই সঁচা কথাকেইটা যদি উপলব্ধি নকৰোঁ আৰু যদি এতিয়াও যদি মনে মনে এনেকৈ তেলমৰা তেলমৰি কৰি থাকোঁ ভৱিষ্যতে কেতিয়াও বিজেপি খুৰাব নোৱাৰিম আৰু